Welcome back to guys Assam YouTube study group. আজি আমি এডিআৰ হৈ যোৱা গ্ৰেড 3 লেভেলৰ এফ নম্বৰ পেপাৰখন পাইছিলোঁ সেইখনৰ কুৱেশ্যন এনসাৰখিনি কৰিবলৈ লৈছোঁ যিমানখিনি পাৰোঁ মই কৈ দিম তোমালোকক ভালদৰে চাই যোৱা আৰু কাৰ কি শুদ্ধ হৈছে কাৰ কি ভুল হৈছে মোক জনাবা যদি কিবা বুজি পোৱা নাথাকে মোক জনাই দিবা কমেণ্ট কৰিবা ঠিক আছে আমি এতিয়া আগবাঢ়ো আজিৰ প্ৰথম কুৱেশ্যনটো আছিল দ্য লিষ্ট নেচাৰেল নাম্বাৰ which when divided by 2 gives remainder 1 when divided by 3 gives remainder 2 and when divided by 4 gives remainder 3 is answer to হয়তো সকলে লিখিছে হলো মই কৈ দিও ডি answer 11 আজি অংকবিলাক কৰি নিদিও কাৰণ বহুত দীঘল হৈ যাব ভিডিওটো মই answer বিলাক দি যাম পিছত এদিন অনলি ম্যাথছৰ ভিডিও হেনতে মই অংককেইটা কৰি দিম গোটেইখিনি ভালদৰে বুজাই দিম আৰু 2 নম্বৰ কুৱেশ্যনটো আছিল ইন হুইচ কাউন্ট্ৰি ওয়াজ ক্ৰিষ্টোফাৰ কলম্বাছ বৰ্ন এনসাৰটো হ'ব ইটালীত কলম্বাছৰ জন্ম হৈছিল 3 নম্বৰ প্ৰশ্নটো দিছিল মই অসমীয়াতে মাতি দিছোঁ দুটা ঘণ্টা এ আৰু বিৰ এ ঘণ্টাটো প্ৰতি 30 মিনিটৰ মূৰে মূৰে আৰু বি ঘণ্টাটো প্ৰতি 25 মিনিটৰ মূৰে মূৰে বাজি উঠে যদি দুটা ঘণ্টাই 6 AM একেলগে বাজি উঠে মানে 6টাত তেন্তে ঘণ্টা দুটা একেলগে বাজি উঠা ঠিক পৰিৱৰ্তিত সময়টো কি হ'ব এটোৰ এনসাৰ হ'ব 8:30 এনসাৰটো বি2 হ'ব এনসাৰ নেক্সট 4 নম্বৰটো এটো কমন কুৱেশ্যন হয় ইউটিউবত এটোৰ এনসাৰ হ'ব আপোনাৰ 8 হ'ব সি এনসাৰটো সি হ'ব 8 নেক্সট 5 নম্বৰটোৰ এনসাৰ হ'ব আমাৰ দ্বিঘাত সমীকৰণৰ পূৰণফল ওলাব দিছে এটোৰ এনসাৰ হ'ব 3 বি নেক্সট 6 নম্বৰ নিম্নলিখিত কোনটো উক্তি শুদ্ধ এটোৰ এনসাৰ হ'ব বি ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত নেক্সট নাম্বাৰ 7 নাম্বাৰ 7ত দিয়া আছে এটা টেংকি 6ডাল পাইপৰ সহায়েৰে 80 মিনিটত পূৰ্ণ কৰিব পাৰে টেংকিটো 8ডাল পাইপৰ সহায়েৰে পূৰ্ণ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব এটোৰ উত্তৰ হ'ব বি 60 মিনিট মই পিছত এদিন কৰি দিম গোটেইখিনি অংক নাম্বাৰ 8 নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক এটো আমি সামবেদ ঋগ্বেদ যজুৰ্বেদ জানো কিন্তু আয়ুৰ্বেদ কি নাজানো এনসাৰ দিয়ে হ'ব আয়ুৰ্বেদ নেক্সট নাম্বাৰ 9 পিটি উষা কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল এটো আমি সকলোৱে জানো হয়তো এনসাৰ এ এথলেটিক্সত এথলেটিক্সৰ লগত তেখেত জড়িত আছিল নেক্সট 10 নম্বৰ আইসিসি পুৰুষ ওডিআই বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো অশুদ্ধ বুলি সুধিছে এটোৰ এনসাৰ হ'ব ডি বাংলাদেশ এই কাপত কেতিয়াও জয়লাভ কৰা নাই কাৰণ বাংলাদেশে জয়লাভ কৰিছে এটো ভুল এনসাৰ হ'ব ডি নেক্সট 11 নম্বৰ এগৰাকী আইতাই বনভোজত ৰান্ধি আছিল বনভোজটোত চামিল আছিল আইতাগৰাকীৰ পুত্ৰ আৰু পুত্ৰবধূ নিজ নিজ পত্নীৰ সৈতে তেওঁলোকৰ 4জন পুত্ৰ আৰু 4 পুত্ৰৰ প্ৰতিজনৰ এজনকৈ পুত্ৰ আৰু দুজনীকৈ জীয়ৰী বনভোজত মুঠতে মহিলাৰ সংখ্যা কিমান আছিল টোটাল মহিলাৰ সংখ্যা হ'ব সি এনসাৰ 14জন হ'ব 14জনী মহিলা আছিল নেক্সট কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত এটোৰ এনসাৰ এ হ'ব ভস্মাচলত উমানন্দ মন্দিৰ অৱস্থিত নেক্সট 13ৰ এনসাৰ হ'ব বি 2π + 4 কিলোমিটাৰ এটো কৰি চালে গম পোৱা যাব ভালদৰে ঠিক আছে নাম্বাৰ 14 নদী এখনে চুটিপথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰজল ভাগক বোলা হয় ইয়াক অশ্বক্ষুৰ হ্ৰদ বোলা হয় এনসাৰ সি হ'ব নাম্বাৰ 15ৰ এনসাৰ হ'ব সি 9টো হ'ব সি নেক্সট কুৱেশ্যন বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছিল উত্তৰ 5বাৰ বি হ'ব এনসাৰ নাম্বাৰ 17 IPL 2023ৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল উত্তৰ এ গুৱাহাটী আছিল নেক্সট 18
18ৰ এনচাৰ হ'ব বি 46.04। নাম্বাৰ 19ৰ এনচাৰ হ'ব এ এনচাৰ 3 হ'ব, এনচাৰ 3। নাম্বাৰ 20 ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছিল? উত্তৰ অগ্নিস্থান, ডিটো হ'ব। 21ৰ এনচাৰটো হ'ব এ দক্ষিণ পশ্চিম হ'ব 21ৰ এনচাৰ। নাম্বাৰ 22 এইটো ইংৰাজীৰ কুৱেশ্যন দিছে। আইডেণ্টিফাই দ্য প্ৰপাৰ নাউন ইন দ্য ফলোয়িং লিষ্ট। এইটো প্ৰপাৰ নাউন হ'ব লাগিলে পেচিফিক অচিয়ানটো প্ৰপাৰ নাউন হ'ব। নেক্সট 23ৰ এনচাৰ হ'ব ডি 1:3। 24ৰ এনচাৰ হ'ব এ 1:4। নাম্বাৰ 25 কোন দুখন দেশক গভীৰ মৰুভূমিয়ে স্পৰ্শ কৰিছে? উত্তৰটো হ'ব ডি চীন আৰু মংগোলিয়া। 26টা আমাক মিলাব দিছে। এইটোৰ এনচাৰটো পূৰা সম্পূৰ্ণভাৱে মিলে যে ডিটো মিলে, জ্যামিতি, উদ্ভিদবিদ্যা আৰু অৰ্থশাস্ত্ৰ, এইটোৱে এনচাৰ হ'ব। 27টো ছেম হয়, লেখক, শিক্ষক আৰু সংগীতজ্ঞসকলৰ কোনটো মানে ডায়েগ্ৰাম মিলে, সেইটোৰো এনচাৰটো ডি হ'ব, ডায়েগ্ৰামটো ডিটো গোটেইবিলাকৰ লগত মিলে। নেক্সট 29 হুইচ অফ দ্য ফ্ল'য়িং ইজ কালেক্টিভ নাউন ফৰ শ্বিপ? শ্বিপৰ কানেক্টিভ নাউন হ'ল ফ্লিট। নাম্বাৰ 30 জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে? উত্তৰ এ পীৰ পাঞ্জল পৰ্বতমালা আছে জম্মু আৰু কাশ্মীৰত। নেক্সট 31 নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা? উত্তৰটো হ'ব গ্ৰেমি এৱাৰ্ডছ। নেক্সট 32 2024 বৰ্ষত কাক অসম বৈভৱ সন্মান প্ৰদান কৰা হৈছে? উত্তৰ বি ৰঞ্জন গগৈ। 33টো হ'ব বি, এনচাৰ বি 12 হ'ব। নেক্সট 34টোৰ এনচাৰ হ'ব 1.6। নেক্সট 35 শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাট কোন আছিল? এইটো হয়তো সকলোৱে জানো আমি, এই ঔৰংজেব। নেক্সট 36ৰ এনচাৰ হ'ব ডি √3 চেণ্টিমিটাৰ। আমি আজি এনচাৰবিলাক কৈ দিছোঁ অনলি। 7 চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল? উত্তৰ চি হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট 38ৰ এনচাৰ হ'ব ডি 0.14। নেক্সট 39 কোনবিধ খেলত মনালিছা বৰুৱা, মেহতা আৰু ত্ৰিদীপ দুবৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল? এইটোৰ এনচাৰ ডি হ'ব টেবুল টেনিছ। নেক্সট মিৰৰ ইমেজ ওলাব দিছে, এইটোৰ এনচাৰ হ'ব চি2 এনচাৰ হ'ব, ভালদৰে চাই ল'লে বুজি পাবা। নেক্সট 41টোৰ এনচাৰ হ'ব ডি 4। 40টোৰ এনচাৰ হ'ব এ 101। নেক্সট কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত? এইটোৰ এনচাৰ এ হ'ব এছিয়া আৰু ইউৰোপৰ মাজত। নেক্সট 44ৰ এনচাৰটো বি হ'ব, মিৰৰ ইমেজ এইটোও বি হ'ব এনচাৰ। নেক্সট 45 নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ? এইটোৰ এনচাৰটো হ'ব ডি টকাৰী। নেক্সট 46 দ্বিঘাত সমীকৰণ হ'ব আছে, এইটোৰ এনচাৰ হ'ব 5/2, এনচাৰটো চি2 হ'ব। নেক্সট কুৱেশ্যন 47 নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা? এনচাৰ চি সুশীল কুমাৰ হ'ল মল্লযোদ্ধা। নেক্সট 48 এটা শংকুৰ ভূমিৰ ব্যাসাৰ্ধ 4 চেণ্টিমিটাৰ আৰু ইয়াৰ উচ্চতা 9 চেণ্টিমিটাৰ, শংকুটোৰ আয়তন হৈছে? এইটোৰ এনচাৰ বি হ'ব 48 পাই চেণ্টিমিটাৰ কিউব। নেক্সট 49 কোন সিংহাসনৰ বাবে গলফৰ নামৰ গৃহযুদ্ধ লানি সংঘটিত হৈছিল? এনচাৰ এ বিটি সিংহাসনৰ বাবে। নেক্সট 50 নম্বৰ কুৱেশ্যনটো দাণ্ডিয়া ৰাস কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য? উত্তৰ গুজৰাট। নেক্সট 51 হুইচ কাউণ্ট্ৰি ডিড দ্য মাৰ্চিয়েল আৰ্ট টাইকাণ্ডো অৰিজিনেট ইন? মানে টাইকাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিল? উত্তৰ চি কোৰিয়াত হৈছিল। কোৰিয়াত টাইকাণ্ডো আৰম্ভ হৈছিল। নেক্সট 52ৰ এনচাৰ হ'ব এ 222 হ'ব 52ৰ এনচাৰ। নেক্সট 53 দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত?
এনচাৰ ডি মুম্বাইত অৱস্থিত দালাল ষ্ট্ৰীট। 54ৰ এনচাৰ হ'ব ডায়েগ্ৰামটোৰ পৰা চাই আমি মানে এনচাৰটো দিব লাগে। এনচাৰটো হ'ব ডি 7। নেক্সট 55 নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা? আনচাৰ ডি থুৰীয়া। এইটো চাগে সকলোৱে জানে, থুৰীয়া হ'ব আনচাৰ। নেক্সট 56ৰ উত্তৰটো হ'ব ডি ব্ৰমাইন। 8 ব্ৰমাইন। নেক্সট 57 কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ? এনচাৰটো ডি হ'ব থৰ মৰুভূমি অঞ্চলত ৰাজস্থানত। নেক্সট 58ৰ এনচাৰ হ'ব ডি 100 ডিগ্ৰী। 59 ভাৰতবৰ্ষৰ সংবিধানত অৱস্থিত ধাৰা কোন দেশৰ পৰা আছে? এইটো উত্তৰ হ'ব কেনেডা, বি। নেক্সট 60 নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই? এইটোৰ অলপ এনচাৰটো কনফিউজ আছে, হ'লেও মই বি বুলি ভাবি থৈছোঁ চেকস্লোভাকিয়া, কিন্তু কনফিউজ আছে এনচাৰটোত। নিজে নিজে এবাৰ চাই ল'ব গোটেইবিলাকে। নেক্সট 61ৰ এনচাৰ হ'ব ক্লাছ 3 লিভাৰ নাট কাটাৰ। নাট ক্ৰেকাৰটো হ'ব চি, এনচাৰ চি। 62 ডক্টৰ বেজবৰুৱা বোলছবিৰ 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল? উত্তৰ ডিটো হ'ব ব্ৰজেন বৰুৱা। শুদ্ধটো ব্ৰজেন বৰুৱা হ'ব। নেক্সট 63 নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয়? এনচাৰ এ আদালখা দস্তাবেজ। নেক্সট কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক? উত্তৰ উৰিষ্যা, এনচাৰ বি। 65 হ'ব এনচাৰ ডি VSB OVT। এনচাৰটো হ'ব ডি। 60 হ'ব বি। 60 এনচাৰ বি। নেক্সট 67 নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয়? এনচাৰটো হ'ব ডি পুলেলা গোপীচন্দ। পুলেলা গোপীচন্দ লন টেনিছ প্লেয়াৰ নহয়। নেক্সট 68ৰ এনচাৰটো এ হ'ব 12 চেণ্টিমিটাৰ। এনচাৰ এ। আজি ভিডিঅ'টো মই অতিকৈ চুটিকৈ বনাইছোঁ কাৰণ অনলি এনচাৰবিলাক দিছোঁ। এক্সপ্লেনেশ্যন আজি নিদিওঁ, নেক্সট বেলেগ ভিডিঅ'ত এক্সপ্লেনেশ্যন দি দিম। নেক্সট 69ৰ এনচাৰ বি হ'ব 5/12। নেক্সট 70 নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য? এনচাৰ এ হ'ব হাৱাই। নেক্সট 71 ডৰিমন কি অথবা কোন? এনচাৰ ডি হ'ব এটা কাৰ্টুন চৰিত্ৰ ডৰিমন। নেক্সট 72 নিম্নলিখিত কোনগৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে? উত্তৰটো হ'ব এ গুলজাৰ। নেক্সট 73 মেজৰ ধ্যান চান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক। এনচাৰটো ডি হ'ব হকী। নেক্সট 74ৰ এনচাৰ হ'ব বি, এনচাৰ বি 2 হ'ব। নেক্সট 75ৰ উত্তৰটো হ'ব ডি চিত্ৰটোৰ ক্ষেত্ৰফল বৃদ্ধি পাব। এনচাৰ ডি। নেক্সট 76ৰ এনচাৰ হ'ব এ 3 পাই। নেক্সট 72 ইংৰাজীৰ কুৱেশ্যন হয়, আইডেণ্টিফাই কৰিব দিছে স্পেল ৱৰ্ড। ইয়াৰ উত্তৰটো হ'ব কনজাৰ্ভেশ্যন। বাকীকেইটা ভুল আছে, কনজাৰ্ভেশ্যনটো শুদ্ধ আছে। নেক্সট 78টোৰ ৱৰ্ড অমিলটো বিচাৰিব দিছে। উত্তৰটো হ'ব ডি, বাকীকেইটা মিল আছে, ডিটো মিল নাই কিতাপ। নেক্সট 79টো চেম হয়, ইংৰাজীৰে হয়। ইয়াৰ এনচাৰটো হ'ব চি OLT, এনচাৰ চি। নেক্সট 80ৰ এনচাৰটো হ'ব ৰহা এ। জঙাল বহুল প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে? এইটো এই ৰহাত স্থাপন কৰা হৈছে। নেক্সট 81 বৰ্তমান ভাৰতত কোনবিধ গণতন্ত্ৰ প্ৰচলিত? আমি এইটো সকলোৱেই জানো, আমাৰ ইণ্ডিয়াত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ হৈছে, মানে ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি। ঠিক আছে, নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট 82 কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে? বি মাইকেল ফেল্পছে। নেক্সট 83ৰ এনচাৰ হ'ব, বাকী এটা আমাৰ শুদ্ধ হয়, এইটো চিটো হ'ব পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 70% ভাগ পানীৰে আৱৰি আছে। নেক্সট 84ৰ এনচাৰটো হ'ব বি 33।
এনচাৰ B33 23টো নহয়। নেক্সট 85 কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত? এইটো এনচাৰ বি হ'ব, হৰিবংশ ৰায় বচ্চন। নেক্সট 86 টয়োটা হেজ হেডকোৱাৰ্টাৰ ইন মানে টয়োটাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো জাপানত অৱস্থিত টয়োটাৰ। নেক্সট 87ৰ আনচাৰ হ'ব বি -1 ভাগেকটো -1 হয়। নেক্সট 88 নম্বৰ কুৱেশ্যনটোৰ মোৰ অলপ কনফিউজন আছে, তোমালোকে নিজে নিজে চাই ল'বা। শুদ্ধ এনচাৰটো পালে মোক কমেণ্টত জনাই দিবা। নেক্সট নিম্নলিখিত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই? তাৰে উত্তৰ হ'ব চি হীৰেণ ভট্টাচাৰ্য। বাকীকেইটা লাভ কৰিছিল জ্ঞানপীঠ বঁটা। নেক্সট 90 কোন নগৰীত পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত? উত্তৰটো তিৰুৱনন্তপুৰম হ'ব, ডি। নেক্সট 91 এইটো ইংৰাজীৰ কুৱেশ্যন হয়, ৰিজনিং প্ৰায়। এইটোৰ এনচাৰ হ'ব বি ৰাইট ইন ফ্ৰণ্ট অফ। নেক্সট 92 92ৰ এনচাৰটো আমি সকলোৱে জানো, ৰীমা দাস ভিলেজ ৰকষ্টাৰৰ। নেক্সট 93 এইটো মেথছৰ হয়, এইটোৰ এনচাৰ ডি হ'ব 40। 93ৰ এনচাৰ হ'ব 40। 95ৰ এনচাৰ হ'ব ইংৰাজী কুৱেশ্যন, এইটো কল্ডেষ্ট হ'ব। নেক্সট 95ৰ তাতো মোৰ অলপ কনফিউশ্যন হ'লেও এইটো ভিয়েটনাম হ'ব পাৰে, তোমালোকে চাই ল'বা এইটোও ভিয়েটনাম। 96ৰ এনচাৰটো হ'ব আমাৰ এ পেডিষ্ট্ৰেনটো হ'ব 96ৰ এনচাৰ। 97টো বি হ'ব পূব, এনচাৰ বিটো হ'ব। নেক্সট 98ৰ এইটো মেথছৰ এনচাৰ হ'ব ডি 0.64টো এনচাৰ হ'ব। নেক্সট 99টোৰ উত্তৰ হ'ব চি 3/2। এইটো ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটোৰ এনচাৰ হ'ব আপোনাৰ ইম্পিচমেণ্ট, এইটো হ'ব এনচাৰ। এইটো ভিডিঅ'ত আমি ক্ৰমে প্ৰায় 100টা কুৱেশ্যন এনচাৰ কৰিলোঁ, আৰু নেক্সট ভিডিঅ'ত আমি 50টা এনচাৰ কৰিম। টোটেল 150টা কুৱেশ্যন হৈ যাব গ্ৰেড 3 লেভেলৰ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট কৰিব, আৰু নেক্সট ভিডিঅ' পোৱাৰ কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।